Hello everyone, welcome to MD Physics classes. আজি আমি ফার্স্ট ইয়াৰৰ ফিজিক্সৰ প্ৰথম চেপ্টাৰটো ডিসকাস কৰিম। তোমালোকৰ চেপ্টাৰটোৰ নাম হৈছে ইউনিটস এণ্ড মেজাৰমেন্টস আৰু অসমীয়াত তোমালোকৰ লিখা আছে একক আৰু জোখমাখ। এতিয়া আমি চেপ্টাৰটো ডিসকাস কৰাৰ আগতে আমি এটা কথা জানিব লাগিব যে আমাক এই প্ৰথম ফিজিক্সৰ প্ৰথম চেপ্টাৰটোৱে একক আৰু জোখমাখ কেলে দিলে। তাৰ কাৰণটো হ'ল যে ফিজিক্স বা তেনেকুৱা যিকোনো সায়েন্সৰ সাবজেক্ট হওক তাত আসলে জোখমাখটো বহুত ইম্পৰ্টেন্ট হয়। আমি কিবা এটা বস্তু যদি জুখিব লাগে জুখিলে তা আমি নিৰ্দিষ্ট এমাউন্টটো জানিব লাগিব, নিৰ্দিষ্ট ভ্যালুটো জানিব লাগিব, ঠিক আছে। তাৰ কাৰণে আমি কিছুমান একক ব্যৱহাৰ কৰিব লাগিব। ইয়াৰ উপৰিও আমাৰ ডে টু ডে লাইফত জোখমাখৰ বহুত ইম্পৰ্টেন্স আছে। যেনে তুমি যদি দোকানলৈ যোৱা, দোকানলৈ গৈ কাপোৰ কিনা বা কাপোৰ যদি তুমি দোকানত গৈ সোধাকে যে কাপোৰ লাগে, তেতিয়া আলটিমেটলি তুমি কি ক'ব লাগিব? তুমি সাইজটো ক'ব লাগিব যে মোৰ ইমান সাইজৰ কাপোৰ লাগে। বা যদি তুমি দীঘল কাপোৰ কিনিবলৈ যোৱা তেতিয়া কি ক'ব লাগিব? মিটাৰত মোক 2 মিটাৰ কাপোৰ লাগে, 3 মিটাৰ কাপোৰ লাগে তেনে ক'ব লাগিব। যদি তুমি সেই মিটাৰ যিটো একক সেই এককটো নোকোৱাৰ লগে লগে কি হ'ব? দোকানীয়ে তোমাক 2 সেন্টিমিটাৰ কাপোৰ দিব পাৰে, 2 মিটাৰ নিবিচাৰিলে তোমাক 2 সেন্টিমিটাৰ দিব পাৰে বা 20 মিটাৰ দিব পাৰে। বুজি পাইছা না কথাটো? তো তেনেকুৱা নিচিনা আমাৰ ডে টু ডে লাইফতো আচলতে এককৰ বহুত ইম্পৰ্টেন্স আছে। আমি বজাৰলৈ গৈ কিবা কিবি বস্তু কিনিবলৈ হ'লে আমি এককটো ক'ব লাগিব। আচলতে দালি লাগে, দালি 1 কেজি লাগে বুলি ক'ব লাগিব, ঠিক আছে। তো সেইটো কাৰণে আমি আচলতে একক আৰু জোখমাখ ভালকে জানিব লাগিব আৰু ভালকে জানিলেহে আমি ফিজিক্সে হওক বা তেনেকৈ সায়েন্সৰ গোটেই চেপ্টাৰবিলাক পঢ়িবলৈ ইজি হ'ব। এতিয়া একক আৰু জোখমাখত আমি সবতছে প্ৰথম চাব লাগিব দুটা মৌলিক বা আধাৰ একক আৰু যৌগিক একক। এতিয়া মৌলিক একক মানে কি? মৌলিক বা আধাৰ একক বুলি কৈছে। মৌলিক এককবিলাক এনেকুৱাবিলাক একক যিবিলাক আমি নিজে সংজ্ঞাবদ্ধ কৰিম বা ডিফাইন কৰিম। আৰু এইবিলাক একক আমি নিজে আচলতে ডিফাইন কৰিব লাগিব। যেনে উদাহৰণ যদি দিওঁ ভৰ, ঠিক আছে। ভৰৰ যদি একক যদি আমাক সোধে ভৰৰ একক কি হ'ব, তেতিয়া আমি ক'ম যে কেজি। বা ঠিক তেনেদৰে সময় যদি আমি একক সোধে তেতিয়া আমি কি ক'ম? সময় একক ছেকেণ্ড বা মিনিট বা ঘণ্টা, ঠিক আছে। এইবিলাক আমি জুখিব পাৰোঁ, এককক নিৰ্দিষ্ট এককত জুখিব পাৰোঁ। ঠিক তেনেদৰে তাৰপিছত দূৰত্ব একক কি? মিটাৰ। আমি মিটাৰটো জুখো, আমি কিলোমিটাৰটো জুখো, ঠিক আছে। তেনেকৈ মানে সেইবিলাক যিবিলাক একক আমি নিজে ডিফাইন কৰি লৈছোঁ, ঠিক আছে। ছেকেণ্ডটো আমি নিজে ডিফাইন কৰি লৈছোঁ, মিটাৰটো নিজে ডিফাইন কৰি লৈছোঁ, ঠিক আছে। ভৰৰ একক যে কেজি হ'ব আমি নিজে ডিফাইন কৰি লৈছোঁ। তো তেনেকুৱা এককবিলাক কি বুলি ক'ম? মৌলিক বা আধাৰ একক বুলি ক'ম। আৰু মৌলিক বা আধাৰ এককবিলাকৰ সহায়ত যেতিয়া আমি বেলেগ এটা একক উলিয়াম তেতিয়া তাক কি বুলি ক'ম? সেইবিলাককে ক'ম যৌগিক একক বা ডেৰাইভেটিভ। যদি আমি এক্সাম্পল দিবলৈ যাওঁ তেতিয়াহ'লে তোমালোকক যদি কওঁ বেগ, ঠিক আছে। বেগৰ যদি সংজ্ঞা দিব যাওঁ তেতিয়া কি হ'ব? বেগ সমান কি হ'ব? সৰণ ডিভাইডেড বাই সময়। এটা সৰণৰ একক কি? সৰণ আমি কিহত জুখিম? সৰণ মানে আচলতে দূৰত্ব কিহত জুখিম? মিটাৰত জুখিম, মিটাৰ। আৰু সময় একক কি? সময় একক ছেকেণ্ড। সেইটো কাৰণে বেগৰ একক কি হ'ব? মিটাৰ পাৰ ছেকেণ্ড। মানে ওপৰত থাকিব মিটাৰ আৰু তলত থাকিব ছেকেণ্ড, মিটাৰ পাৰ ছেকেণ্ড। এতিয়া চব বেগৰ যিটো একক উলিয়ালো মিটাৰ পাৰ ছেকেণ্ড, তাৰ কাৰণে আমি নতুন মানে বেলেগকে বেগৰ একক ডিফাইন কৰা নাই। আমি যিবিলাক অলৰেডি একক জানো, যেনেকৈ দূৰত্ব একক মিটাৰ, সময় একক ছেকেণ্ড, তো সেই দুটা একক ব্যৱহাৰ কৰিছোঁ। তো দুটা মৌলিক একক ব্যৱহাৰ কৰি যেতিয়া আমি নতুন এটা একক উলিয়াম তেতিয়া তাহাঁতক কি বুলি ক'ম? যৌগিক একক বুলি ক'ম, ঠিক আছে। তোমালোকৰ আইডিয়াটো পাইছা? এতিয়া এই এককবিলাক বহুতো ভাগ আছে এককৰ, ঠিক আছে। আমি কেইটামান যিটো কিতাপত তোমালোকৰ দিয়া আছে সেই কিতাপত দিয়া একক আমি অলপ চাম। এতিয়া প্ৰথম তোমালোকৰ দিয়া আছে কিতাপত কি দিয়া আছে? যে CGS একক। এতিয়া CGS মানে এনেকুৱা নহয়, C মানে হ'ল চেণ্টিমিটাৰ, G মানে গ্ৰাম, আৰু S মানে ছেকেণ্ড, ঠিক আছে। চেণ্টিমিটাৰ, গ্ৰাম আৰু ছেকেণ্ড, তাহাঁতকে মই কি বুলি ক'ম? CGS একক বুলি ক'ম। তাৰপিছত আৰু এটা একক আহিব MKS। MKS মানে M মানে হ'ব মিটাৰ, K মানে হৈছে কিলোগ্ৰাম বা কেজি ক'ব পাৰিম। তাৰপিছত S মানে চেম, ছেকেণ্ড আহিব S মানে। তাৰপিছত নেক্সট আহিলে FPS। FPS মানে F হ'ল ফুট, আমি কেতিয়াবা ফুটতো জোখো ন, এফুট 2 ফুট, ঠিক আছে। এফুট 2 ফুট 3 ফুট এনেকৈ জোখো। তাৰপিছত আহিলে পাউণ্ড। নৰ্মেলি আমি পাউণ্ডটো ক'ত ইউজ কৰোঁ? আমি এতিয়া যদি কেক কিনিব যাওঁ তেতিয়া কি কওঁ? 1.5 পাউণ্ডৰ কেক দিয়ক, 2 পাউণ্ডৰ কেক দিয়ক, ঠিক আছে। এইটো আমি ইউজ কৰোঁ কেতিয়াবা। তাৰপিছত আহিলে ছেকেণ্ড।
সময়টো একে আছে, সেইকাৰণে তোমালোকে ইমান ভাবিবলগীয়া নাই। এইবিলাক হ'ল ভেৰিয়াছ টাইপছ অফ একক। এতিয়া মনত ৰাখিবা যে সব যদি একক বেলেগ বেলেগ হয় আৰু বেলেগ বেলেগ দেখে যদি বেলেগ বেলেগ একক ব্যৱহাৰ কৰে, তেতিয়াহ'লে কি হ'ব, প্ৰব্লেম হ'ব, মানে জোখাত প্ৰব্লেম হ'ব। কোনোবাই যদি চেণ্টিমিটাৰত কথা কৈ থাকে, কোনোবাই যদি মিটাৰত কথা কৈ থাকে, তেতিয়া খেলি মেলি লাগিব আচলতে। ঠিক আছে, সেই প্ৰব্লেমটো নাইকিয়া কৰিবলৈ আমি কি কৰিম, এটা ষ্টেণ্ডাৰ্ড একক ইউজ কৰিম, সেইটো হ'ল এছআই একক, চিষ্টেম ইণ্টাৰনেশ্যনেল একক বুলি কয়। আৰু এই এককটোৱে আচলতে সব জেগাতে প্ৰচলিত। মনত ৰাখিবা কথাটো, এছআই এককটো আমি সব জেগাতে ইউজ কৰোঁ আৰু প্ৰতিখন দেশেও এইটো একক হিচাপে মানি লৈছে। আৰু এইটোৰ ওপৰত বেছ কৰি আচলতে গোটেই কেলকুলেশ্যনবিলাক কৰা হয়। যিকোনো তোমালোকৰ মেথছৰ বা ফিজিক্সৰ যিবিলাক প্ৰব্লেম পাম, সেই প্ৰব্লেমবিলাক আমি সলভ কৰোঁতে এছআই ইউনিটটোৱে ব্যৱহাৰ কৰিম। আৰু এছআই ইউনিট নৰ্মেলি কি কি আছে আমি চাই ল'ম এতিয়া। এছআই ইউনিটত কি আছে, আমাৰ 7টা বেছ কোৱান্টিটি দিয়া আছে। বেছ মানে আধাৰ একক দিয়া আছে, আৰু সেই 7টা আধাৰ এককৰ ওপৰত বেছ কৰি আমি বাকী কি উলিয়াম, যৌগিক একক বা ডেৰাইভ ইউনিটবিলাক উলিয়াম। সেইটো মনত ৰাখিবা। এতিয়া মই অলপ টেবুল এখন বনাই থৈছোঁ, তাত আমি আল্টিমেটলি চাই যাম। আৰু তাৰ লগতে মনত ৰাখিবা, তাৰ লগতে আমি ডাইমেনশ্যনবিলাকো চাই যাম। ডাইমেনশ্যন, যাক মাত্ৰা বুলি কয়, মনত ৰাখিবা। চাওঁ, প্ৰথম তোমাৰ দিছে দূৰত্ব, লেংথ। দূৰত্বৰ এছআই একক কি, দূৰত্বৰ এছআই একক অবভিয়াছলি মিটাৰ হ'ব, মিটাৰ। আৰু ইয়াক আমি কিহে বুজাম, স্মল এম এ বুজাম। চিম্বলটো হ'ব স্মল এম। আৰু যদি তোমাৰ ডাইমেনশ্যন উলিয়াব আহে বা ডাইমেনশ্যন সোধে, তেতিয়া দূৰত্ব ইংলিছত কি কয়, লেংথ বুলি কয়। মানে ইয়াৰ প্ৰথম যিটো আখৰ আমি সেইটো ইউজ কৰিম, কেপিটেল এল। ইয়াৰ ডাইমেনশ্যন হ'ব কি, কেপিটেল এল। এনেকৈ বক্সৰ মাজত বুজাই মনত ৰাখিবা। তাৰপিছত নেক্সট আহিলে মাছ। মাছ মানে ভৰ। ভৰৰ একক কি, কিলোগ্ৰাম। কিলোগ্ৰাম। আৰু ইয়াৰ চিম্বলটো কি হ'ব, কেজি। ঠিক আছে, আৰু যিহেতু ভৰ মানে মাছ, তো ইয়াৰ কেপিটেল এমটোৱে কি হ'ব, তাৰ ডাইমেনশ্যন। প্ৰথম আখৰটো লৈছোঁ, মনত ৰাখিবা। তাৰপিছত আহিলে টাইম। টাইম মানে সময়। সময় আছে একক কি হ'ব, ছেকেণ্ড। আৰু ছেকেণ্ডক কি বুজাম, এছে বুজাম, স্মল এছ। স্মল এছে বুজাম। তাৰপিছত ইয়াৰ যদি ডাইমেনশ্যন সোধে, সময় ইংলিছত কি বুলি কয়, টাইম। সেইটো কাৰণে ইয়াৰ কেপিটেল টিটোৱে হ'ব কি, তাৰ ডাইমেনশ্যন বা মাত্ৰা, টাইম। তাৰপিছত নেক্সট আহিলে ইলেক্ট্ৰিক কাৰেণ্ট। ইলেক্ট্ৰিক কাৰেণ্ট মানে কি, ইলেক্ট্ৰিক কাৰেণ্ট মানে হৈছে বিদ্যুৎ প্ৰবাহ। আৰু বিদ্যুৎ প্ৰবাহৰ এছআই একক যিটো হ'ব, সেই এককটো হ'ব এম্পিয়াৰ। এম্পিয়াৰ। আৰু ইয়াৰ চিম্বল হ'ব কেপিটেল এ। আৰু এম্পিয়াৰৰ আচলতে যদি তুমি ডাইমেনশ্যন উলিয়াবলৈ যোৱা, তেতিয়া সেইটো কি হয়, কেপিটেল এ হয়। সেইটো মনত ৰাখিবা। তাৰপিছত আহিলে টেম্পাৰেচাৰ। টেম্পাৰেচাৰ মানে উষ্ণতা। আৰু উষ্ণতাৰ যিটো একক, উষ্ণতাৰ একক হ'ল কি, কেলভিন। আৰু ইয়াৰ চিম্বলটো কি হ'ব, কে হ'ব। আৰু ইয়াৰ এছআই এককটো কি হ'ব, কে হ'ব। সৰি, চিম্বলটো হ'ব কে, আৰু ডাইমেনশ্যনটো কি হ'ব, কে হ'ব। তাৰপিছত আহিলে এমাউণ্ট অফ ছাবষ্টেন্স। এমাউণ্ট অফ ছাবষ্টেন্স মানে কি, বস্তুৰ পৰিমাণ। আৰু এমাউণ্ট অফ ছাবষ্টেন্স, বস্তুৰ পৰিমাণক আমি কিহে জোখো, মলে জোখো, মল। মল। আৰু ইয়াৰ চিম্বলটো কি হ'ব, মল। আৰু ইয়াত যিটো ডাইমেনশ্যন হ'ব, সেইটো কি হ'ব, সেইটো হ'ব মল। তাৰপিছত নেক্সট আহিলে লুমিনাছ ইণ্টেনচিটি। লুমিনাছ ইণ্টেনচিটি হ'ল তীব্ৰতা, মানে পোহৰৰ তীব্ৰতা। ইণ্টেনচিটি কম বেছি হোৱা, তীব্ৰতাটো বেছি উজ্জ্বলতা হোৱা বা কম উজ্জ্বল হোৱা, এইবিলাক কি বুলি কয়, তীব্ৰতা। আৰু লুমিনাছ ইণ্টেনচিটিৰ যিটো একক হ'ব, সেইটো হ'ব কেণ্ডেলা। ঠিক আছে, আৰু তাৰ চিম্বল হ'ব চি ডি। আৰু তাৰ ডাইমেনশ্যন বা মাত্ৰাটো হ'ব কি হ'ব, চি। এটা বহুত ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা। এই চাৰ্টখন তোমালোকে নিজে বনাই ল'বা ধুনীয়াকৈ। এটা ডাইমেনশ্যন চোৱা আগতে, এতিয়া মনত ৰাখিবা 7টা বেছ কোৱান্টিটি, আৰু তাৰ আমি এছআই একক চালো, আৰু তাৰ ডাইমেনশ্যন চালো লগতে। ঠিক আছে, ডাইমেনশ্যনটো পুৰা মিল আছে, চাই ল'বা। বহুত বেছি টান নহয় বস্তুটো। তাৰপিছত কি কৰিম, আমি এই 7টাৰ লগত আৰু এডিচনেল আৰু 2টা চাব লাগিব, আৰু 2টা একক চাব লাগিব। সেইকেইটা হ'ল এংগুলৰ, এংগুল বা কোণৰ। প্ৰথমটো হৈছে ৰেডিয়ান। ঠিক আছে, সমতলীয় কোণৰ একক যিটো ৰেডিয়ান বুলি কয়। আৰু যিটো 3 ডাইমেনশ্যনেল আমাৰ হ'ব, ঘনকোণ বুলি কয়। ঠিক আছে, ঘনকোণৰ বাবে হ'ব ষ্টেৰেডিয়ান। এতিয়া ৰেডিয়ানৰ সংজ্ঞা মতে কি হ'ব, এতিয়া চোৱা, যদি তুমি বৃত্ত এটা সৰু যদি অংশ এটা লৈ লোৱা,
এতিয়া আমি ৰেডিয়ানৰ ডেফিনেশ্যনটো চাই লওঁ এতিয়া তুমি যদি বৃত্ত এটা সৰু অংশ এটা লৈ লোৱা ঠিক আছে এইটো বৃত্তটো মই সৰু অংশ এটা লৈ ললো আৰু ইয়াৰ যদি বৃত্তটোৰ মই ব্যাসাৰ্ধ লওঁ স্মল আৰ আৰু এই যে সৰু যিটো আৰ্ক লৈছো আৰ্ক মানে বৃত্তৰ যিটো চাপ লৈছো সেই চাপটোৰ যদি দূৰত্বটো মই ds লৈ লওঁ এই দূৰত্বটোৰ কথা কৈছো তেতিয়া কোণৰ সংজ্ঞা মতে d থিটা কি হ'ব d থিটা হ'ব ds by r মানে ইয়াৰ যিটো বৃত্তচাপক যদি মই ব্যাসাৰ্ধ ডিভাইড কৰি দিওঁ তেতিয়া তাকে আমি কি বুলি কওঁ কোণ বুলি কওঁ সমতলীয় কোণ বুলি কওঁ আৰু ইয়াৰ SI একক কি হ'ব SI একক হ'ব ৰেডিয়ান মনত ৰাখিবা এতিয়া তাৰ লগত আমি কি চাম ষ্টেৰেডিয়ান এটো হল ঘন কোণৰ সংজ্ঞা হ'ব ঘন কোণ এটা ঘন কোণ বুলি ক'লে কি ক'ম ঘন কোণৰ কাৰণে আমি সিম্পলি কি ল'ম আমি কোণ শেপ এটা ল'ম কোণ শেপ মানে জালচনা বনালে যে গোলকে তোমাৰ এনেকে আইসক্ৰীমৰ কোণ ধৰা জালচনা বনালো এনেকে গোলকে কাগজৰ যে এনেকে শেপ এটা বনাই হেতুকে কি বুলি কয় কোণ বুলি কয় মনত ৰাখিবা এনেকুৱা নিচিনা এনেকুৱা আইটো 3 ডাইমেনশন হ'ব মনত ৰাখিবা তো এই যেটো কোণ বনিব এটোকে ঘন কোণ বুলি কম আৰু তাক মই d ওমেগা ৰে বুজাম মনত ৰাখিবা আৰু এতিয়া ইয়াত কি হ'ব এটো এটা কালি হৈ গ'ল ঠিক আছে কালি হৈ গ'ল সেইকাৰণে কালিটো মই d এৰে বুজাম আৰু ইয়াৰ যেটো ব্যাসাৰ্ধ হ'ব এটো r আৰু সংজ্ঞাৰ পৰা ঘন কোণৰ সংখ্যা হ'ব d ওমেগা ইকুৱেল টু dA by r স্কয়াৰ এটো মনত ৰাখিবা এটা ফৰ্মুলা ইয়াৰ কাৰণে কি কৈছিলো d থিটা মানে ds by r কৈছিলো আৰু ঘন কোণৰ বাবে d ওমেগা কি হ'ব dA by r স্কয়াৰ আৰু ইয়াৰ SI একক কি হ'ব ষ্টেৰেডিয়ান ঠিক আছে এতিয়া এইকিটা আমি জানিব লাগিব একক তাৰ পিছত আমি এডিশনাল কি চাম এতিয়া ডাইমেনশন বুজি যাম কাৰণ ডাইমেনশনটো বহুত ইম্পৰ্টেন্ট মনত ৰাখিবা তোমালোকৰ ডাইমেনশন পৰীক্ষাত আহিবই এটা ডাইমেনশন তোমালোকক কেটামান কলুৱে দূৰত্বৰ ডাইমেনশন কি কলো দূৰত্ব যদি মই ডাইমেনশন উলিয়াবলৈ যাওঁ বা মাত্ৰা উলিয়াবলৈ যাওঁ দূৰত্বৰ মাত্ৰাটো কি হ'ব দূৰত্ব লেংথৰ l এ বুজাম ঠিক আছে সময়ৰ মাত্ৰাটো মই কি কৈছিলো সময়টো হ'ব তোমাৰ সময়টো টাইম নহয় জানো এটা মানে t ৰে বুজাম ভৰৰ মাত্ৰাটো মই কি কৈছিলো ভৰৰ মাত্ৰা মাছ মানে ক্যাপিটেল m হ'ব ঠিক আছে দূৰত্ব সময় ভৰ এই তিনটা তোমালোকৰ বেস মাত্ৰা আমি ইউজ কৰিম মৌলিক মাত্ৰা হিচাপে ইউজ কৰিম তাৰ পিছত আৰু কেটামান লিখিছিলো কিন্তু এইকিটা বেছি ইম্পৰ্টেন্ট এইকিটা পা আমি বাকি মাত্ৰাবিলাক উলিয়াবলৈ ট্ৰাই কৰিম এটা আমি কিছুমান এক্সাম্পল চাম এক্সাম্পলৰ ক্ষেত্ৰত মেইনলি এইকিটা চাই লম ভেলোসিটি এক্সেলাৰেশন ফোর্স ওয়ার্ক ডান আৰু এনাৰ্জি এইকিটা আমি মাত্ৰা উলিয়াবলৈ ট্ৰাই কৰিম ভেলোসিটি মানে ভেলোসিটি বেগৰ ফৰ্মুলাটো কি আছিল সৰণ ডিভাইডেড বাই সময় তো সৰণ মানে দূৰত্ব মাত্ৰা l হ'ব আৰু সময় মাত্ৰা কি কৈছিল t কৈছিল তো আলটিমেটলি কি হ'ব l t টু দি পাৱাৰ -1 তলত থাকিলে ওপৰলে যদি লৈ যাওঁ তেতিয়া t টু দি পাৱাৰ -1 মানে পাৱাৰ -1 ত লিখিব পাৰো আমি আৰু এটোকে তোমাৰ যদি মই ধুনিয়াকে দেখাও কেনেকৈ লিখিম ব্ৰেকেট দি দিম m টু দি পাৱাৰ 0 মানে কি ইয়াত ভৰৰ কিবা মাত্ৰা আছে নেকি নাই হেতু কাৰণে মাত্ৰা নথকাটো m টু দি পাৱাৰ 0 দি বুজাম মনত ৰাখিবা তাপা l আহিব তাপা t টু দি পাৱাৰ -1 আহিব ঠিক আছে m not l to the t to the power -1 এটা কি হ'ব বেগৰ মাত্ৰা তাৰছলে এক্সেলাৰেশন মানে কি ত্বৰণৰ মাত্ৰা কি হ'ব ত্বৰণৰ সংজ্ঞা পা আমি কি পাওঁ বেগ ডিভাইডেড বাই সময় তে বেগৰ মাত্ৰা মই অকমান আগত পালো কি l t to the power -1 আৰু সময়ৰ মাত্ৰা কি অকমান আগত কৈছো সময়ৰ মাত্ৰা কি t এটা t টো তলত আছে ইয়াত -1 আছে মনত ৰাখিব কটা কটি ডাইৰেক্ট নাযায় এটা t মানে 1/t হৈ আছে 1/t টো ওপৰলে লিখিব t টু দি পাৱাৰ -1 আহিব মানে l t টু দি পাৱাৰ -1 আৰু এই t টো কাৰণে কি হ'ব আৰু এটা পাই যাবা t টু দি পাৱাৰ -1 তো আলটিমেটলি কি হ'ব l t টু দি পাৱাৰ -1 দুটা হৈ গলে কি হ'ব l t টু দি পাৱাৰ -2 ঠিক আছে তেতিয়া হলে এক্সেলাৰেশনৰ মাত্ৰা কি হ'ব l t টু দি পাৱাৰ -2 আৰু যদি মই স্ট্যান্ডাৰ্ড কে লিখিবলৈ যাওঁ কি হ'ব m not মানে ইয়াত যেটো ভৰৰ মাত্ৰাটো নাই হেতু কাৰণে
এটা আমি দেখাব পাৰো এনেকে m নট হয় m নট মানে 1 হয় আৰু a টু দি পাৱাৰ 0 মানে 1 নহয় জানো এনেকে m নট মানে 1 হ'ব m নট l t টু দি পাৱাৰ -2 ঠিক আছে তেতিয়াহ'লে আমি হৰণৰ মাত্ৰা পাই গলো হৰণৰ মাত্ৰা কিমান m নট l t টু দি পাৱাৰ -2 এটো মই এটা ওপৰত লিখি লম m not l t to the power -2 তাৰপিছত আহিলে ফোর্স মানে কি বল এটা বলৰ মাত্ৰা উলিয়াবলৈ মই বলৰ ফৰ্মুলা জানিব লাগিব আৰু বলৰ ফৰ্মুলাত আমি কোনটো ইউজ কৰিম নিউটনৰ দ্বিতীয় গতি সূত্ৰ যেটো আমি এক্সপ্ৰেছন পাওঁ বলৰ হেতু ইউজ কৰিম আচলতে নিউটনৰ গতি সূত্ৰ মতে দ্বিতীয় গতি সূত্ৰ মতে ফৰ্মুলাটো কি F = কি হয় m a এটা m হল ভৰ a হল ত্বৰণ এটা m মানে কি ভৰৰ মাত্ৰা কি কৈছিল তোমাৰ ভৰৰ মাত্ৰা অকল m হ'ব আৰু a ত্বৰণৰ মাত্ৰা মই জাস্ট উলিয়াই দিছো কি হ'ব l t to the power -2 m not to লব পাৰে m not মানে 1 হয় এটো কাৰণে আমি ডাইৰেক্ট পাতিব পাৰো l to the power -2 তাপা ইয়াৰ পৰা যদি মই মাত্ৰাটো উলিয়াবলৈ যাও কি হ'ব m l t to the power -2 একদম ইম্পৰ্টেন্ট মনত ৰাখিবা বলৰ যেটো মাত্ৰা এটো তোমালকে ডাইৰেক্ট মুখস্থ কৰিবা কাৰণ এই বলৰ মাত্ৰাটো ইউজ কৰি আমি বাকি আৰু কিছুমান ৰাখি মাত্ৰা অতি সহজে উলিয়াব পাৰিম ঠিক আছে তাৰ एग्जांपल আমি পিছত দৰকাৰ হলে চাম তাৰ পিছত নেক্সট কি আহিলে work done মানে কি কাৰ্য এটা কাৰ্য ফৰ্মুলা মই জানো কিমান কি কাৰ্য মানে কি বল পূৰণ হৰণ ঠিক আছে ফোর্স ইনটু ডিসপ্লেসমেন্ট বুলি কয় বল পূৰণ হৰণ এটা বলৰ মাত্ৰা মই অলৰেডি উলিয়ালো কি হ'ব ml t to the power -2 আৰু হৰণৰ মাত্ৰা কি হৰণ মানে দূৰত্ব নহয় জানো দূৰত্ব মাত্ৰা l হেৰ কাৰণে বল ইয়াৰ হৰণৰ মাত্ৰা হ'ব কি l তো আলটিমেটলি যদি ভালকে পাৰো তেতিয়া আনসাৰটো কি ওলাব m l l দুটা হলে কি হ'ব l স্কয়াৰ m l স্কয়াৰ t to the power -2 ঠিক আছে m l স্কয়াৰ t to the power -2 এটো কি হৈ যাব কাৰ্যৰ মাত্ৰা ঠিক আছে এতিয়া আমি শর্টকে লিখি লও তে বলৰ মাত্ৰা হ'ব m l t to the power -2 আৰু কাৰ্যৰ মাত্ৰা হ'ব m l স্কয়াৰ t to the power -2 তাৰপিছত আহিলে শক্তি মাত্ৰা কি হ'ব এতিয়া সদায় মনত ৰাখিবা শক্তি আৰু কাৰ্য তাহাতৰ মাত্ৰা কি হয় একে হয় একে মুখাৰ লগে লগে তেতিয়ালে আমি শক্তি মাত্ৰা কি পাম শক্তি মাত্ৰা হ'ব m l স্কয়াৰ t to the power -2 শক্তি ফৰ্মুলা সহায়তো তুমি মাত্ৰাটো উলিয়াব পাৰিবা কিন্তু কাৰ্য আৰু শক্তি মাত্ৰা একে হয় মনত ৰাখিবা তো তেনেকৈ তোমালকে ডাইৰেক্ট মাত্ৰাটো উলিয়াব পাৰিবা এতিয়া মোৰ কথা হ'ল যে কাৰ্য আৰু শক্তি মাত্ৰা মই কেলে একে পাতিলো তাৰ কাৰণটো হ'ল আমি যিমান কাম কৰিম হেতুৱে হৈছে আমাৰ শক্তি বা তোমাৰ যিমান শক্তি আছে তুমি ইমানেটো কাম কৰিব পাৰিবা তোমাৰ যিমান শক্তি আছে তাতকে বেছি কাম কৰিব পাৰিবা নেকি নোৱাৰা তো অবিয়াসলি কাৰ্য আৰু শক্তি মাত্ৰাটো কি হ'ব সেম হ'ব ঠিক আছে তো এতিয়া আমি ডাইমেনশনাল এনালাইসিস কৰিম ডাইমেনশন আৰু বহুত কিছুমান एग्जांपल কৰিব পাওঁ তোমালকে নিজৰ কিতাপত যি एग्जांपल আছে কৈ চাবা ঠিক আছে মই পিছত দৰকাৰ হলে কিছুমান বহুত এডিশনাল एग्जांपल তোমালকক কৈ দিম এটা নেক্সট আমি ডাইমেনশনাল এনালাইসিস চাম ডাইমেনশনাল এনালাইসিস কাক কয় তা ডাইমেনশনাল এনালাইসিস হল মানে কি হয় ডাইমেনশনাল এনালাইসিস মানে কি ডাইমেনশনাল এনালাইসিস মানে মাত্ৰিক বিশ্লেষণ বুলি যাক কয় মাত্ৰা যেটো বিশ্লেষণ কৰিম আমি মানে এটা ফৰ্মুলা পাম সেই ফৰ্মুলাটো আমি শুদ্ধ হয় না নহয় টেস্ট কৰিবলৈ কি কৰিব পাওঁ ডাইমেনশনাল এনালাইসিস কৰিব পাম মনত ৰাখিবা আজি ডাইমেনশনালি কাৰেক্ট নহয় ফৰ্মুলাটো তেতিয়াহলে আমি কম যে এটো শুদ্ধ নহয় আৰু যদি ডাইমেনশনালি কাৰেক্ট হৈ যায় মানে লেফট হ্যান্ড সাইডৰ লগত ৰাইট হ্যান্ড সাইডটো ইকুৱেল হৈ যায় তে তাকে কি লিখম ডাইমেনশনালি শুদ্ধ বুলি কম ইয়াৰ কাৰণে মই কি কৰিম তোমালোকৰ एग्जांपल আছে যেটো কিতাপত
তাৰ এক্সাম্পলটো আমি ডাইৰেক্ট ডিছকাছ কৰিম ডাইমেনশ্যনেল এনালাইচিছ কৰাৰ আগতে আমি অলপ ৰিভিজন কৰি লওঁ তাৰপিছত আমি ডাইমেনশ্যনেল এনালাইচিছৰ যিটো প্ৰব্লেম সেইটো আমি কৰি দেখাম ঠিক আছে এতিয়া তোমালোকে একক আৰু জোখমাখ সেইটো চেপ্টাৰটো তোমালোকে এটা কিতাপৰ লগত মিলাই চাব পাৰিবা ঠিক আছে ইয়াত তোমাৰ প্ৰথমতে ডেফিনেশ্যন দিয়া আছে এইটো আধাৰ বা মৌলিক একক ঠিক আছে তাৰপিছত মৌলিক এককৰ পৰা আমি কি পাম মৌলিক এককৰ পৰা আমি পাম যৌগিক একক ঠিক আছে এইটো যৌগিক একক তাৰপিছত যিটা এককৰ চিষ্টেম কেইটা কৈছিলো তোমালোকৰ বেলেগ বেলেগ একক CGS MKS ঠিক আছে যেটো অলৰেডি বুজালো সেন্টিমিটাৰ গ্ৰাম সেকেন্ড FPS ফুট পাউন্ড সেকেন্ড ঠিক আছে তাৰপিছত যেটো আমাৰ ইম্পৰ্টেন্ট দুটা এডিশনাল দুটা এককৰ কথা কৈছিলো ৰেডিয়ান আৰু ষ্টেৰেডিয়ান এটো চাই ল'ব তোমালোকে ৰেডিয়ান d থিটা এংগল বা কোণৰ d থিটা মানে কি হ'ব ds/r তাৰ আসাইনটো ৰেডিয়ান হ'ব আৰু ঘনকোণ d ওমেগা dA/r² ডায়াগ্ৰামটো এটো আঁকিব পাৰিবা তাৰপিছত নেক্সট যেটো আমি এসআই একক সাতটা এসআই একক যেটো ডিসকাস কৰিলো মই এই চাৰ্ট টেবুলখন ইউজ কৰিছো তোমালোকে টেবুলখন চাব পাৰিবা কেলভিন মল দীপন প্ৰাবল্য বুলি কয় লুমিনাছ ইন্টেন্সিটি তীব্ৰতা যাক কয় এই প্ৰশ্নটো আমি কৰিবলৈ পাৰিম ঠিক আছে উদাহৰণ 1.3 ইয়াত কি কৈছে ইয়াত এটো কৈছে যে এটা সমীকৰণ বিবেচনা কৰা যাওক হাফ mv² = mgh যত m বস্তু ভৰ v বেগ g মাধ্যাকৰ্ষণিক ত্বৰণ h হল ভূপৃষ্ঠৰ পৰা উচ্চতা সমীকৰণটো মাত্ৰিকভাৱে শুদ্ধ হয় নে নহয় পৰীক্ষা কৰিব গৈছে তো তাৰ কাৰণে কি কৰিবা তুমি লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড ইকুৱেল হয় নে নহয় চাব লাগিব এটা লেফট হ্যান্ড সাইডটো কি হয় হাফ mv² লেফট হ্যান্ড সাইড মই লৈ লওঁ half mv square এটা m মানে ভৰৰ মাত্ৰা কি পাইছিল m পাইছিল obviously capital M তাৰপিছত v square এটা বেগৰ মাত্ৰা মই অকমান আগত কি লিখিছিলো l t to the power -1 তো তাৰ স্কয়াৰ কৰি দিয়া তো কি ওলাবগে m l square t to the power -2 ঠিক আছে লেফট হ্যান্ড সাইডটো মই এটো পাই গলো তাৰপিছত আমি mgh টো উলিয়াব লাগিব mgh টো কেৱল ৰাইট হ্যান্ড সাইড কি হৈছে m g h m এটা ভৰৰ মাত্ৰা কি m হ'ব g হল মাধ্যাকৰ্ষণিক ত্বৰণৰ মাত্ৰা লাগিব আমাৰ এটো এটা ত্বৰণে হয় কাৰণ ত্বৰণৰ মাত্ৰা কি হয় l t to the power -2 ঠিক আছে আৰু h মানে দূৰত্ব মাত্ৰা কি হ'ব দূৰত্ব মাত্ৰা হ'ব l তো আলটিমেটলি তোমাৰ ৰাইট হ্যান্ড সাইডত যেটো মাত্ৰা পাবা এটো কি হ'ব mgh সম মাত্ৰাটো কি পালো m l কি হ'ব l স্কয়াৰ মানে m l ইয়াত আছে l স্কয়াৰ হৈ যাব t to the power -2 এটা সর রাইট হ্যান্ড সাইডত মই কি পালো m l স্কয়ার t to the power -2 আৰু লেফট হ্যান্ড সাইডত কি পালো m l স্কয়ার t to the power -2 মানে লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড হৈ গল LHS equal to right hand side তো যেটা লেফট হ্যান্ড সাইডৰ লগত রাইট হ্যান্ড সাইডটো ইকুয়াল হৈ যাব তেতিয়া আমি কি কম যে এটো মাত্ৰিকভাৱে শুদ্ধ পৰীক্ষা কৰিব কৈছে আমি পৰীক্ষা কৰি দিলো কি মাত্ৰিকভাৱে শুদ্ধ যদি কেনবাকে তোমাৰ not equal to 0 ওলালে not equal ওলালে লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড তেতিয়া আমি কলো যে সমীকৰণটো মাত্ৰিকভাৱে শুদ্ধ নহয় বুলি কলো আজিলে ইমানে হ'ব মই তাৰ পিছৰ লাহে ভিডিওবিলাক আনি থাকিম তোমালোকে যদি ভিডিওটো ভাল পাইছা নিশ্চয় ভিডিওটো শেয়াৰ কৰিবা আৰু যিমানে শেয়াৰ হ'ব লাইক হ'ব তেতিয়া মই মোটিভেট হ'ম বহুত সোনকালে ভিডিওটো আনিবলৈ থ্যাংক ইউ থ্যাঙ্কস ফৰ ওয়াচিং